নমস্কাৰ টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আনিছো মাংস বিতৰ্কক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মন্তব্য কৰিছে নিষিদ্ধ মাংসই হওক বা বিশেষ মাংসই হওক নামঘৰে হওক বা মছজিদে হওক কতো পেলাব নালাগে এই সমূহ কাম এতিয়া বন্ধ হ'ব লাগে আৰু এনে ধৰণৰ ঘটনাক লৈ কোনেও আইন হাতত তুলি নলব আইন হাতত তুলি ললে লোৱা হ'ব ব্যৱস্থা আৰু কেৱল ইমানেই নহয় এই কাম যিয়ে কৰিছে তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত মাংস বিতৰ্কক লৈ ডাঙৰ মন্তব্য কৰিছে লৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে এই খবৰ আজিৰ দিনটো ডাঙৰ খবৰ নিষিদ্ধ মাংস পেলালে বিশেষ মাংসও পেলাব গতিকে এনে ধৰণৰ কাম হ'বই নালাগে এনে ধৰণৰ কোনো কাম হ'ব নালাগে এই সমূহ কাম বন্ধ হ'ব লাগে আজিৰ দিনটোত মহৰমৰ দিনটোতে মহানগৰীৰ মাজমজিয়াত মছজিদত যি বিশেষ মাংস দলিয়াই থৈ গৈছিল দুৰ্বৃত্তই সেই ঘটনাক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী নিষিদ্ধ মাংসও পেলাব নালাগে বিশেষ মাংসও পেলাব নালাগে নামঘৰতো পেলাব নালাগে আৰু মছজিদতো পেলাব নালাগে অসমত শান্তি আৰু প্ৰগতি লাগে মাংস বিতৰ্ক নালাগে অসমত কেৱল শান্তিৰ অসম হ'ব লাগে প্ৰগতিৰ অসম হ'ব লাগে মাংস বিতৰ্ক নালাগে বা অন্য কোনো বিতৰ্ক নালাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত মাংস বিতৰ্কক লৈ এই বিশেষ মন্তব্য কৰিছে নিষিদ্ধ মাংস পেলালেও আন্দোলন হ'ব আৰু বিশেষ মাংস পেলালেও আন্দোলন হ'ব কিন্তু কোনো পক্ষই আইন হাতত তুলি নলব ৰাইজলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে মাংস বিতৰ্কক লৈ বা মাংস পেলোৱা ঘটনাক লৈ আন্দোলন হ'ব পাৰে কিন্তু কোনেও আইন হাতত তুলি নলব আইন হাতত তুলি ললে কিন্তু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব আৰু মাংস বিতৰ্কক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰিছে উল্লেখ কৰিব লাগিব যে মহানগৰীৰ মাজমজিয়াত আজি মহৰমৰ দিনটোতে এটা বিশেষ ঘটনা পোহৰলৈ আহিছিল আৰু যি ঘটনাই সমগ্ৰ ৰাজ্যজুৰি বিভিন্নজনে বিভিন্ন ধৰণে মন্তব্য কৰিছিল আৰু সেই মন্তব্যক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মন্তব্য কৰিছে যে কোনেও এই কাম নকৰিব নিষিদ্ধ মাংসই হওক বা বিশেষ মাংসই হওক কোনো কাৰণত এই মাংস দলিওৱা বা মাংস পেলোৱা কাম কৰিব নালাগে এনে ধৰণৰ ঘটনা সংঘটিত হ'ব নালাগে নামঘৰতে হওক বা মছজিদতে হওক কোনেও এই কাম কৰিব নালাগে এই সমূহ কাম বন্ধ কৰিব লাগে আৰু নিষিদ্ধ মাংস পেলোৱাক লৈ যি আন্দোলন হৈছিল আৰু একেধৰণে এতিয়া বিশেষ মাংস মছজিদৰ ভিতৰত পেলালেও আন্দোলন হ'ব পাৰে গতিকে এনে অৱস্থাত আন্দোলন কৰিলেও কিন্তু কোনেও আইন হাতত তুলি নলব আইন হাতত তুলি ল'লে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ উল্লেখ কৰিছে অসমত যিহেতু শান্তি আৰু প্ৰগতি লাগে অসমত অশান্তি নালাগে কোনো ধৰণৰ বিতৰ্ক নালাগে মাংস বিতৰ্কও নালাগে কেৱল মাত্ৰ অসমত শান্তি আৰু প্ৰগতি লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে কোনো কাৰণত যাতে এনে ধৰণৰ সামাজিক বিশৃংখলতা সৃষ্টি হ'ব নালাগে মাংস বিতৰ্কৰ বাবে তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজলৈ আহ্বান জনাইছে কোনেও যাতে আইন হাতত তুলি নলয় এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম এই কামটো বন্ধ হ'ব লাগে না গৰু পৰিব লাগে না গাহৰি পৰিব লাগে আৰু সেইটো কাৰণে আমাৰ যিটো মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম হিন্দু আঁতৰি যাব তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে গাহৰি মাংসও নালাগে নামঘৰতো মাংস পৰিব নালাগে মছজিদতো মাংস পৰিব নালাগে অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে এটা দুটা পৰত আন্দোলন হ'ব নপৰিলেও আন্দোলন হ'ব মই কম মাংস পৰিলেও আন্দোলন হ'ব লাগে গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে আমি কাকোৱে আইন অমান্য কৰিব নিদিওঁ কিন্তু অসমত বাৰে বাৰে যিবিলাক ঘটনা ঘটি আছে তাৰ কাৰণে মানুহ বহুত অসন্তুষ্ট হৈ আছে সেইকাৰণে মই ভাবোঁ যে কোনো পক্ষই আইন হাতত ল'ব নালাগে এই কামটো বন্ধ হ'ব লাগে না গৰু পৰিব লাগে না ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মাংস বিতৰ্কক লৈ অৱশেষত মন্তব্য কৰিছে শেহতীয়াকৈ ঈদৰ সময়ত দেখিবলৈ পোৱা গৈছিল বিভিন্ন প্ৰান্তত যিসকল হিন্দু ধৰ্মাৱলম্বী লোকসকল বসবাস কৰিছিল সেই স্থানসমূহত নামঘৰ বা মন্দিৰত একাংশ দুৰ্বৃত্তই পেলাই থৈ গৈছিল নিষিদ্ধ মাংস আৰু সেই সময়তো দেখিবলৈ পোৱা গৈছিল ৰাজ্যজুৰি বিভিন্ন জিলাসমূহত এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু সেই সময়তো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল যে সামাজিক বিশৃংখলতা কোনো কাৰণত আহিব নালাগে আৰু আজি মহৰমৰ দিনটো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে বিশেষকৈ বহুত গুৰুত্বপূৰ্ণ এটা দিন কিন্তু এনে সময়তে এই মছজিদৰ ভিতৰত একাংশ দুৰ্বৃত্তই দলিয়াই থৈ গৈছিল এই বিশেষ মাংসৰ টোপোলা আমি ফুল স্ক্ৰীনৰ সহায়ত সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীত পুৰণা বস্তিৰ এটা মছজিদত সংঘটিত হৈছিল এই ঘটনা আৰু সমগ্ৰ দৃশ্য চিচিটিভিত আবদ্ধ হৈছে চিচিটিভি কেমেৰাত আবদ্ধ হৈছে সমগ্ৰ দৃশ্য মন কৰক দুচকীয়া বাহনত আহি এনেধৰণে দলিয়াই থৈ গৈছিল দুৰ্বৃত্তই মাংসৰ টোপোলা
মাংসৰ টোপোলাৰ সৈতে দলিয়াই থৈ গৈছিল এটা ফোন নম্বৰো আৰু তাৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্যজুৰি এই ঘটনাৰ বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিয় এই ঘটনা সংঘটিত হৈছে হিন্দু মুছলমানৰ মাজত একাংশ দুৰ্বৃত্তই সাম্প্ৰদায়িক বিভাজন আনিবলৈ এনে ধৰণৰ ঘটনা সংঘটিত কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশই সামাজিক পৰিৱেশ বিশৃংখলতা সৃষ্টি কৰিবৰ বাবে একাংশ এনে ধৰণৰ ঘটনা সংঘটিত কৰিছে বুলি উল্লেখ কৰিছে আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীও আজি এই মন্তব্য কৰিছে এটা ডাঙৰ মন্তব্য কৰিছে কোনেও এনে কাম কৰিব নালাগে কেৱল নিষিদ্ধ মাংস বুলি নহয় বিশেষ মাংস এনে ধৰণে মছজিদৰ ভিতৰত বা ধৰ্মীয় অনুষ্ঠানসমূহত টাৰ্গেট কৰি এনে ধৰণে পেলাব নালাগে এই কাম কোনেও কৰিব নালাগে এইসমূহ কাম বন্ধ হ'ব লাগে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি পুনৰ মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম এই কামটো বন্ধ হ'ব লাগে না গৰু পৰিব লাগে না গাহৰি পৰিব লাগে আৰু সেইটো কাৰণে আমাৰ যিটো মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে মাংস থৈ দিম হিন্দু আঁতৰি যাব তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে গাহৰি মাংসও নালাগে নামঘৰতো মাংস পৰিব নালাগে মছজিদতো মাংস পৰিব নালাগে অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে এটা দুটা পৰত আন্দোলন হ'ব নপৰিলেও আন্দোলন হ'ব মই কম মাংস পৰিলেও আন্দোলন হ'ব লাগে গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে আমি কাকোৱে আইন অমান্য কৰিব নিদিওঁ কিন্তু অসমত বাৰে বাৰে যিবিলাক ঘটনা ঘটি আছে তাৰ কাৰণে মানুহ বহুত অসন্তুষ্ট হৈ আছে সেইকাৰণে মই ভাবোঁ যে কোনো পক্ষই আইন হাতত ল'ব নালাগে এই কামটো বন্ধ হ'ব লাগে না গৰু পৰিব লাগে না গাহৰি পৰিব লাগে আৰু সেইটো কাৰণে আমাৰ যিটো মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে মাংস থৈ দিম হিন্দু আঁতৰি যাব তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে গাহৰি মাংসও নালাগে নামঘৰতো মাংস পৰিব নালাগে মছজিদতো মাংস পৰিব নালাগে অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে এটা দুটা পৰত আন্দোলন হ'ব নপৰিলেও আন্দোলন হ'ব মই কম মাংস পৰিলেও আন্দোলন হ'ব লাগে গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে আমি কাকোৱে আইন অমান্য কৰিব নিদিওঁ কিন্তু অসমত বাৰে বাৰে যিবিলাক ঘটনা ঘটি আছে তাৰ কাৰণে মানুহ বহুত অসন্তুষ্ট হৈ আছে সেইকাৰণে মই ভাবোঁ যে কোনো পক্ষই আইন হাতত ল'ব নালাগে এই কামটো বন্ধ হ'ব লাগে না গৰু পৰিব লাগে না গাহৰি পৰিব লাগে আৰু সেইটো কাৰণে আমাৰ যিটো মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে মাংস থৈ দিম হিন্দু আঁতৰি যাব তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে গাহৰি মাংসও নালাগে নামঘৰতো মাংস পৰিব নালাগে মছজিদতো মাংস পৰিব নালাগে অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে এটা দুটা পৰত আন্দোলন হ'ব নপৰিলেও আন্দোলন হ'ব মই কম মাংস পৰিলেও আন্দোলন হ'ব লাগে গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে আমি কাকোৱে আইন অমান্য কৰিব নিদিওঁ কিন্তু অসমত বাৰে বাৰে যিবিলাক ঘটনা ঘটি আছে তাৰ কাৰণে মানুহ বহুত অসন্তুষ্ট হৈ আছে সেইকাৰণে মই ভাবোঁ যে কোনো পক্ষই আইন হাতত ল'ব নালাগে এই কামটো বন্ধ হ'ব লাগে না গৰু পৰিব লাগে না গাহৰি পৰিব লাগে আৰু সেইটো কাৰণে আমাৰ যিটো মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে মাংস থৈ দিম হিন্দু আঁতৰি যাব তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে গাহৰি মাংসও নালাগে নামঘৰতো মাংস পৰিব নালাগে মছজিদতো মাংস পৰিব নালাগে অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে এটা দুটা পৰত আন্দোলন হ'ব নপৰিলেও আন্দোলন হ'ব মই কম মাংস পৰিলেও আন্দোলন হ'ব লাগে গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে আমি কাকোৱে আইন অমান্য কৰিব নিদিওঁ কিন্তু অসমত বাৰে বাৰে যিবিলাক ঘটনা ঘটি আছে তাৰ কাৰণে মানুহ বহুত অসন্তুষ্ট হৈ আছে সেইকাৰণে মই ভাবোঁ যে কোনো পক্ষই আইন হাতত ল'ব নালাগে এই কামটো বন্ধ হ'ব লাগে না গৰু পৰিব লাগে না গাহৰি পৰিব লাগে আৰু সেইটো কাৰণে আমাৰ যিটো মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে যে হিন্দু মানুহ
আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম, হিন্দু আঁতৰি যাব। তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে, গাহৰি মাংসও নালাগে, নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে। এটা দুটা পৰত আন্দোলন হ'ব, নপৰিলেও আন্দোলন হ'ব। মই ক'ম মাংস পৰিলেও আন্দোলন হ'ব লাগে, গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে। আমি কাকোৱে আইন অমান্য কৰিব নিদিওঁ, কিন্তু অসমত বাৰে বাৰে যিবিলাক ঘটনা ঘটি আছে তাৰ কাৰণে মানুহ বহুত অসন্তুষ্ট হৈ আছে। সেইকাৰণে মই ভাবোঁ যে কোনো পক্ষই আইন হাতত ল'ব নালাগে। এই কামটো বন্ধ হ'ব লাগে। না গৰু পৰিব লাগে, না গাহৰি পৰিব লাগে। আৰু সেইটো কাৰণে আমাৰ যিটো গৰু মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে, যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম, হিন্দু আঁতৰি যাব। তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে, গাহৰি মাংসও নালাগে, নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে। এটা দুটা পৰত আন্দোলন হ'ব, নপৰিলেও আন্দোলন হ'ব। মই ক'ম মাংস পৰিলেও আন্দোলন হ'ব লাগে, গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে। আমি কাকোৱে আইন অমান্য কৰিব নিদিওঁ, কিন্তু অসমত বাৰে বাৰে যিবিলাক ঘটনা ঘটি আছে তাৰ কাৰণে মানুহ বহুত অসন্তুষ্ট হৈ আছে। সেইকাৰণে মই ভাবোঁ যে কোনো পক্ষই আইন হাতত ল'ব নালাগে। এই কামটো বন্ধ হ'ব লাগে। না গৰু পৰিব লাগে, না গাহৰি পৰিব লাগে। আৰু সেইটো কাৰণে আমাৰ যিটো গৰু মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে, যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম, হিন্দু আঁতৰি যাব। তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে, গাহৰি মাংসও নালাগে, নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে। এটা দুটা পৰত আন্দোলন হ'ব, নপৰিলেও আন্দোলন হ'ব। মই ক'ম মাংস পৰিলেও আন্দোলন হ'ব লাগে, গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে। আমি কাকোৱে আইন অমান্য কৰিব নিদিওঁ, কিন্তু অসমত বাৰে বাৰে যিবিলাক ঘটনা ঘটি আছে তাৰ কাৰণে মানুহ বহুত অসন্তুষ্ট হৈ আছে। সেইকাৰণে মই ভাবোঁ যে কোনো পক্ষই আইন হাতত ল'ব নালাগে। এই কামটো বন্ধ হ'ব লাগে। না গৰু পৰিব লাগে, না গাহৰি পৰিব লাগে। আৰু সেইটো কাৰণে আমাৰ যিটো গৰু মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে, যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম, হিন্দু আঁতৰি যাব। তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে, গাহৰি মাংসও নালাগে, নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে। এটা দুটা পৰত আন্দোলন হ'ব, নপৰিলেও আন্দোলন হ'ব। মই ক'ম মাংস পৰিলেও আন্দোলন হ'ব লাগে, গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে। আমি কাকোৱে আইন অমান্য কৰিব নিদিওঁ, কিন্তু অসমত বাৰে বাৰে যিবিলাক ঘটনা ঘটি আছে তাৰ কাৰণে মানুহ বহুত অসন্তুষ্ট হৈ আছে। সেইকাৰণে মই ভাবোঁ যে কোনো পক্ষই আইন হাতত ল'ব নালাগে। এই কামটো বন্ধ হ'ব লাগে। না গৰু পৰিব লাগে, না গাহৰি পৰিব লাগে। আৰু সেইটো কাৰণে আমাৰ যিটো গৰু মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে, যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম, হিন্দু আঁতৰি যাব। তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে, গাহৰি মাংসও নালাগে, নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে। এটা দুটা পৰত আন্দোলন হ'ব, নপৰিলেও আন্দোলন হ'ব। মই ক'ম মাংস পৰিলেও আন্দোলন হ'ব লাগে, গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে। আমি কাকোৱে আইন অমান্য কৰিব নিদিওঁ, কিন্তু অসমত বাৰে বাৰে যিবিলাক ঘটনা ঘটি আছে তাৰ কাৰণে মানুহ বহুত অসন্তুষ্ট হৈ আছে। সেইকাৰণে মই ভাবোঁ যে কোনো পক্ষই আইন হাতত ল'ব নালাগে। এই কামটো বন্ধ হ'ব লাগে। না গৰু পৰিব লাগে, না গাহৰি পৰিব লাগে। আৰু সেইটো কাৰণে আমাৰ যিটো গৰু মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে, যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম, হিন্দু আঁতৰি যাব।
তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে, গাহৰি মাংসও নালাগে, নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে। এটা দুটা পৰক আন্দোলন হ'ব, নপৰিলেও আন্দোলন হ'ব। মই ক'ম মাংস পৰিলেও আন্দোলন হ'ব লাগে, গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে। আমি কাকোৱে আইন অমান্য কৰিব নিদিওঁ, কিন্তু অসমত বাৰে বাৰে যিবিলাক ঘটনা ঘটি আছে তাৰ কাৰণে মানুহ বহুত অসন্তুষ্ট হৈ আছে। সেইকাৰণে মই ভাবোঁ যে কোনো পক্ষই আইন হাতত ল'ব নালাগে। এই কামটো বন্ধ হ'ব লাগে। না গৰু পৰিব লাগে, না গাহৰি পৰিব লাগে। আৰু সেইটো কাৰণে আমাৰ যিটো মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে, যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম, হিন্দু আঁতৰি যাব। তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে, গাহৰি মাংসও নালাগে, নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে। এটা দুটা পৰক আন্দোলন হ'ব, নপৰিলেও